মই পাকিস্তানৰ সংবাদ মাধ্যমক দোষ নিদিওঁ। পাকিস্তানৰ সংবাদ মাধ্যমে নিজৰ লাইনত ঠিকই আছে। আহি যদি পাকিস্তানৰ এগৰাকী নেতা ইমৰান খানে যদি ভাৰতক প্ৰশংসা কৰি দিয়ে তো ভাৰতীয় মিডিয়াই নিশ্চয় ভাল পাব। কিন্তু যিগৰাকী নেতা আমাৰ মই গৌৰৱ গগৈক দোষ দিছোঁ যে তেওঁ এনেকুৱা কথা কিয় ক'ব লাগে যিটো কথাৰ কাৰণে পাকিস্তানৰ সংবাদ গোষ্ঠীটোৱে তাৰ হাৰ পানী পায়। আজি তেওঁলোকে আমাৰ দেশক সমালোচনা কৰিবৰ কাৰণে আজি গৌৰৱ গগৈ দিয়া ভাষণটোৰ সৰু সুৰা ক্লিপবিলাক কাটি আমাৰ দেশক উপলুঙা কৰিবৰ কাৰণে আজি সুযোগ কোনে প্ৰদান কৰিলে? এগৰাকী ভাৰতীয় অসমীয়া সন্তান আৰু যিগৰাকী গৈ সংসদৰ মজিয়াত আজি পাকিস্তানক তেনেকৈ দুৱাৰ খুলি দিলে। কেৱল ক্ষমতাৰ লালসাত বিদেশক এনেধৰণে ৰূপ বৰ্ণনা কৰিব পাৰে, গুণ বৰ্ণনা কৰিব পাৰে আৰু নিজৰ দেশখনক তেওঁলোকে অৱনমিত কৰিব পাৰে। ইয়াত কি আৰু ডাঙৰ কথা একো নাই। এইটো অপৰাধ, ওৱান কাইণ্ড অফ এটা ক্ৰাইম। গতিকে এনেধৰণৰ অপৰাধ ভৱিষ্যতে নকৰাটো আমি বিচাৰিছোঁ। কাৰণ আমি ৰাজনীতি সিজক নিসিজক কোনোবা দায়িত্বত থাকক নাথাকক, কিন্তু আমাৰ দেশ জীয়াই থাকিব লাগিব। মেৰা ভাৰত মহান। মই পাকিস্তানৰ সংবাদ মাধ্যমক দোষ নিদিওঁ। পাকিস্তানৰ সংবাদ মাধ্যমে নিজৰ লাইনত ঠিকই আছে। আহি যদি পাকিস্তানৰ এগৰাকী নেতা ইমৰান খানে যদি ভাৰতক প্ৰশংসা কৰি দিয়ে তো ভাৰতীয় মিডিয়াই নিশ্চয় ভাল পাব। কিন্তু যিগৰাকী নেতা আমাৰ মই গৌৰৱ গগৈক দোষ দিছোঁ যে তেওঁ এনেকুৱা কথা কিয় ক'ব লাগে যিটো কথাৰ কাৰণে পাকিস্তানৰ সংবাদ গোষ্ঠীটোৱে তাৰ হাৰ পানী পায়। আজি তেওঁলোকে আমাৰ দেশক সমালোচনা কৰিবৰ কাৰণে আজি গৌৰৱ গগৈ দিয়া ভাষণটোৰ সৰু সুৰা ক্লিপবিলাক কাটি আমাৰ দেশক উপলুঙা কৰিবৰ কাৰণে আজি সুযোগ কোনে প্ৰদান কৰিলে? এগৰাকী ভাৰতীয় অসমীয়া সন্তান আৰু যিগৰাকী গৈ সংসদৰ মজিয়াত আজি পাকিস্তানক তেনেকৈ দুৱাৰ খুলি দিলে। কেৱল ক্ষমতাৰ লালসাত বিদেশক এনেধৰণে ৰূপ বৰ্ণনা কৰিব পাৰে, গুণ বৰ্ণনা কৰিব পাৰে আৰু নিজৰ দেশখনক তেওঁলোকে অৱনমিত কৰিব পাৰে। ইয়াত কি আৰু ডাঙৰ কথা একো নাই। এইটো অপৰাধ, ওৱান কাইণ্ড অফ এটা ক্ৰাইম। গতিকে এনেধৰণৰ অপৰাধ ভৱিষ্যতে নকৰাটো আমি বিচাৰিছোঁ। কাৰণ আমি ৰাজনীতি সিজক নিসিজক কোনোবা দায়িত্বত থাকক নাথাকক, কিন্তু আমাৰ দেশ জীয়াই থাকিব লাগিব। মেৰা ভাৰত মহান।